নমস্কাৰ মোৰ ইউটিউব চেনেল ৰজত ব্লগ এতিয়া আপোনালোক সকলোকে স্বাগতম জনাইছোঁ বন্ধুসকল আৰু যিসকলে নতুনকৈ আহিছে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই সোনকালে ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো দবাই দিব যাতে মোৰ ভিডিঅ' নটিফিকেশ্যনবোৰ আপোনালোকে আগতীয়াকৈ পায় আৰু আজি বন্ধুসকল যোনটো ব্লগ হ'বলৈ গৈ আছে এইটো মানে তপন ভাইহঁতৰ ঘৰত গৈ আছোঁ আৰু এই কিবা এটা স্পেচিয়েল আছে মানে গৈ পেলাই সকলোখিনি দেখুৱাম সেইটোৱে আৰু এইফালে চাবচোন ইয়াত পিঁয়াজ আদা আৰু নহৰু সকলোখিনি লৈ লৈছোঁ আৰু এইফালে চাব না বৰষুণ দি একেবাৰে বাৰীৰ পদূলি গোটেই শেষ আৰু তথাপি উপায় নাই আৰু বনাবতো লাগিবই আৰু কাৰেণ্টটো নাই যেনে তেনে ফোনটো চাৰ্জ কৰি পেলাই আজি ব্লগটো ষ্টাৰ্ট কৰিলোঁ আৰু এতিয়া সোনকালে গৈ থাকোঁ আৰু কেইটামান বস্তু ল'ব আছে লগতে মাংস ল'ব আছে সোনকালে লৈ মেলি তাৰপিছত গৈ সকলোখিনি যোগাৰ দেখাই আছোঁ আৰু তপন ভাইহঁতৰ ঘৰত গৈ পেলাই ফাইনেলি আহি পালোঁ তপন ভাই ঘৰত আৰু এইফালে চাব গোটেই ছেটআপ এইফালে লৈ ল'লে চিলিণ্ডাৰ আৰু একজনে মানে কমেণ্ট কৰিছিলে যে ৰজত ভাইৰ ভিডিঅ'ত এই চিলিণ্ডাৰটোৰ পৰা এপ্লাই কৰে এইটো একো এপ্লাই কৰিব নালাগে ডাইৰেক্ট কিনিব পায় আৰু আজি জেগাটো চাওক না একদম পানী তাৰপিছত এই ওপৰ এনেকৈ উঠি যাব লাগে মানে খটখটিৰে এই চিলিণ্ডাৰখন মানে আপোনাৰ 1200 টকা লয় আৰু গেছ ভৰোৱাটো মানে টোটেল সেট এনেকৈ কিনিলে মানে 2000 টকাত পাই যায় আৰু এইটোৱে আৰু যিসকলে মানে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তপন ভাই গৈ পেলাই ছাবস্ক্ৰাইব কৰি ল'ব আৰু 300 হ'বলৈ কিমান লাগে তোৰ একজন লাগে কিন্তু সেই একজনটোৱে মই বিচাৰি পোৱা নাই 300 হ'বলৈ গম পাইছেনে লিংক ডেছক্ৰিপশ্যনত দি দিম গৈ পেলাই চাব দেই আপোনালোকে মৰম চেনেহ কৰিব আকৌ মৰম চেনেহ কৰিলে ভাল লাগিব ন এইফালে চাব ছেটআপ গোটেই এইকেইটা চব চাফ চিকুণ কৰি মেলি তাৰপিছত এই ছেটআপটো ইয়াত বহামগৈ আৰু আজি মানে এইফালে পাৰ্টিটো দিব তপন ভাই যিহেতু এইফালে গোগামুখৰ পৰা আলহী আহিছে মানে লিপিকা লাইফষ্টাইল আৰু তাৰ হাজবেণ্ড আহিছে যিহেতু তপন এইটো পাৰ্টি নহয় দেই এইটো পাৰ্টি নহয় কি হয় নহ'লে মানে কি বুলি ক'ম মই আৰু এইটো মানে আমি এনে খানা খাই থাকোঁ আজি মানে স্পেচিয়েল অকণমান এই হাতৰ চোৱা গ'ল নিৰামিষ খালোঁ এইটো কাৰণে আজি মানে পুৰা জবৰদস্ত খানা পুৰা ন ইমান দিন মানে নিৰামিষ খালোঁতো তাৰ কাৰণে ডাইৰেক্ট আজি মানে খানাটো মানে জবৰদস্ত হ'ব এইটো মিনি চিলিণ্ডাৰ জ্বলি গ'ল দেই পানীটো বহাই লওঁ প্ৰথমতে মানে বইল কৰি ল'ব মানে পানীটো কিয় কাৰণে বহাইছোঁ গম পাইছেনে এইটোক মানে আমি বইল কৰিম ডাইৰেক্ট গাহৰি মাংসটো তাৰপিছতহে ইয়াক ধোৱা বকলা যি কৰিবলৈ কৰিম আৰু প্ৰথমতে ইয়াক বইল ডাইৰেক্ট বইল আৰু এইফালে চাব আৰু এইখিনি এইটো বইল হৈ থকা অৱস্থাত তেতিয়ালৈকে আমি মানে কাটা মেলা মানে পিঁয়াজ নহৰু আদা এইখিনি মানে আমি কাটি থাকিম আৰু ইয়াতে আৰু এইফালে আনবক্সিং কৰি আছে দেই কি আছে বা ইয়াত মানে স্পেচিয়েল মছলা লাজবাব এইটো মানে স্পেচিয়েলি গাহৰি মাংসৰ কাৰণেই মানে ইয়াত মানে গোটেই বস্তু মিক্স আছে ভোট জলকীয়া পিঁয়াজ চব আছে আৰু এইফালে বিলাহী তাৰপিছত নহৰু এইফালে পিঁয়াজ আৰু এইফালে আদা আছে মানে জলকীয়া স্পাইচি নহ'লে ভাল নালাগে ন খাবৰ কাৰণে কি কৰিছা প্ৰথমতে মানে মানুহ কাৰণে তোৰ কাম বন নাই আলু চিলি আছোঁ পিঁয়াজ চিলি আছোঁ আৰু কাম বন নাই মানে আলু নাই পিঁয়াজ চিলি আছোঁ আজি আলু নিদিয়ে আৰু ডাইৰেক্ট ন মানে প্ৰথমতে পিঁয়াজখিনি এইখিনি মাংসটোতো বইল বহালোৱে আৰু এইখিনি পিঁয়াজ আদা নহৰু এইখিনি মানে ৰেডি কৰি আছোঁ এইখিনি ভণ্টিয়ে মানে নহৰুখিনি কিবা কৰি চাব দিছে আৰু আছে এইখিনি মই মানে ধুনীয়াকৈ পিঁয়াজখিনি চিলি দিওঁ আৰু জানি আমাৰ কামবিলাক কেনেকুৱা টাইপৰ আগৰ ভিডিঅ' কেইটাত চালে গম পাব ন জলকীয়া কেইটা দিবি ভাই গোটেইখিনি দি দিম গোটেই দিবি নেকি আজি পূৰা স্পাইচি হ'ব মানে আজি মাংসখিনি বইল হৈছে নাই ভাই চাচোন হৈ আছে অলপ লাৰ দিলে ভাল হ'বগৈ ন এইফালে খুন্দনাত ইয়াত জলকীয়া লৈ লৈছে আৰু এতিয়া মানে এইফালে সৰু সৰুকৈ আদাখিনি কাটি লৈছে আৰু মানে খুন্দিবলৈ সুবিধা হ'ব আৰু নহ'লে চিটকি যায় ন পিছলৈ যায় আৰু মানে আপোনালোকে ভাবিছে মানে অকল আদা নহৰু আৰু জলকীয়াৰে কেনেকুৱা চব্জিটো হ'ব কিন্তু তাৰ কাৰণে আমাৰ মছলা যোগাটোতো দেখুৱালৈ প্ৰথমতে আমাৰ স্পেচিয়েল মছলাটো আছেই মানে দিলে মানে আমি এইটো নিদিলেও হয় কিন্তু আমি স্পাইচি কাৰণে দিছোঁ আৰু দিছে আৰু এইফালে স্পাইচি হ'বৰ কাৰণে এইফালে নহৰুখিনিও
আৰু এইফালে চাবচোন তই কি লৈছ আৰু একবাৰ কৈ দে ইয়াত মানে ইয়াত কেঁচা জলকীয়া আছে দেখাই দি আছো এইটো কেঁচা জলকীয়া এইটো আদা আৰু এইটো নহৰু ন আদা জলকীয়া নহৰুৱে লাহেকে মানে ইয়াত দুকুৰ এটা আমাৰ দুকুৰ এইটো মানে জলকীয়া আদা নহৰু লগতে দুকুৰ বুজিছেনে এইটো মানে এইফালে চাবচোন ফাইনেলি এইটো হৈ গ'ল আমাৰ চাওক না কি ধুনীয়া কালাৰো হৈ আহিছে মানে ৰেডিমেড মছলা নহয় আজি গোটেই আদা নহৰু আৰু আদা জলকীয়া নহৰু একদম ফ্লেভাৰটো মজা লাগিব ন আমাৰ মাংসটো বইল প্ৰায় হৈ গ'ল এতিয়া এইটো ইয়াত ওলাই ল'ম এইফালে চাব বইল কৰা মাংসখিনি এতিয়া এইফালে নমাই দিছে অকণ পিচ কৰি ল'ম আমি চাইজটো মানে অলপ ডাঙৰ পিচ দিছেগৈ মানে ধুনীয়াকৈ চাইজ কৰি ল'ম নেকি ভাই আৰু এইফালে মানে মাংসখিনি কাটি সৰু পিচ কৰি আছে আৰু এইফালে চাইজ আনি দিছোঁ আৰু মানে মাংসটো অকণ চাইজ হৈ গ'লে মানে ভাল লাগিব হয় নাই আমাৰ এটা অভ্যাস দেই খোৱাৰ আগতো থাম্বনেইলৰ কাৰণে ফটো মাৰি ল'ব লাগে কি জ্বালা ন ক'ব নোৱাৰি উপায় নাই মানে বাহিৰত পূৰা বৰষুণ আৰু এইফালে কাটি আছে মাংস গাহৰি মাংসৰ এইটোৱে মানে মোক খাই ভাল লাগে আৰু এইটোৱে মেইন আৰু মানে গাহৰি যোনটো ফ্লেভাৰ যোনটো আহে ন তেলটোতে থাকে আৰু মানুহ গাহৰি মাংস ফ্ৰেণ্ড আপোনালোকে কমেণ্ট কৰি জনাবচোন মানুহ গাহৰি মাংস কিয় কাৰণে খায় ৰঙা মাংসটোতো খাচী মাংসটো থাকে লোকেল মুৰ্গীৰো থাকে গাহৰি মাংস কিয় কাৰণে খায় এইটো কাৰণে মানুহে খায় মোৰ মতে মানে আপোনালোকে কমেণ্ট কৰি জনাবচোন কিয় কাৰণে খায় আপোনালোকে আৰু এইফালে কাটি আছে পিঁয়াজ তাৰ পিঁয়াজ কটা ষ্টাইলটো চাব দেই এইফালে মাজৰটো উলিয়াই পেলাই দিয়েগৈ এইটো পিঁয়াজৰ হাৰ্ডি বুলি কয় হাৰ্ডিটো খুলি পেলাই দিয়ে এইটো তেলত পৰিলে একদম মানে চিংগুল হৈ যাব এইটো থাকিলে মানে চিংগুল নহয় মানে এইটো হাৰ্ডি লাগি থাকে ন তেল প্ৰায় এইফালে গৰম হৈ গ'ল আৰু প্ৰথমতে কি পিঁয়াজখিনি দিবি ন আজি চব তপন ভাই ষ্টাইলতে বনাব আৰু একো ক'ব নালাগে মানে একফালৰ পৰা দি যাব তেলটো চব তেলটো পুৰা গৰম হ'ল পিঁয়াজটো দিছোঁ তেলটো অলপ দি দিব লাগিছিলে কেৰাহীটো অৱস্থা নাই আৰু পিঁয়াজটো এখন এনেকৈ হ'বই তই যে পিঁয়াজটো ফ্ৰাই কৰিছ ইয়াত ন একো ধোৱাই ওলোৱা নাইচোন এইটো ধোৱা ওলোৱা নাই এইটো কি ওলাইছে চিলিণ্ডাৰ পাই পিঁয়াজখিনি পূৰা ফ্ৰাই কৰা হ'ল আৰু এতিয়া পিঁয়াজখিনি মানে মই জ্বলাই দিয়া নাই মানে সিজিব দিছোঁ মানে আৰু তাৰপিছত এইটো আদা নহৰু আৰু জলকীয়া পেষ্টটো যে সেইটো মানে দি আছোঁ ইয়াত দেই তাৰপিছত এইটো ইয়াত এনেকৈ দি দিওঁ আৰু তাৰপিছত মানে আমাৰ অকণমান এইটো মই অকণমান সিলাই লওঁ আগত সিলাই ল'ব মানে প্ৰথমতে মানে এইটো অকণ এনেকৈ দি ল'ম গোটা নহৰুখিনি ইয়াত দি দিবগৈ আৰু গোটা নহৰুখিনি কিন্তু হেৰি আকৌ কি বুলি কয় পাকলি গুচাই হালধি নিমখ চব যাব এতিয়া একফালৰ পৰা এইফালে দি আছে নিমখ এই নিমখ বেছি হ'ব চাবি মই জানো না আইডিয়াটো নিমখ বেছি হ'বনে অঁ নিমখ বেছি হ'ব এইফালে স্পেচিয়েল মছলাটো খাই প্ৰথমতে এইটো দি ল মাংসখিনি দি ল তাৰপিছত দিবিগৈ লাষ্টত এইটো অসমত ফেমাছ মছলা দেখাই আছোঁ ৰখা মই অলপ দি লওঁ ইয়াত ধুনীয়া বনাইছে এইফালে মাংস এইফালে লাষ্টত ইয়াত যাব বিলাহী
কিয় নাখাবা হা আহি যোৱা বিলাহীখিনি দিওঁতে পূৰা ফ্লেভাৰটো আহি গৈছে আৰু ইফালে চাবচোন টেষ্টি হ'ব নাই বাৰু চাই লওক ঐ কেৰাহী হিলিছে মই হ'ব দেই এতিয়া পূৰা ড্ৰাই ফ্ৰাই হৈ ৰেডি আৰু এইফালে একদম ৰঙা হৈ গৈছে গ্ৰেভিটো তপন খাই মজা লাগিব আজি চাই যেনেকুৱা ভাল লাগিছে খায়ো তেনেকুৱা টেষ্টিয়ে হ'ব আৰু চাব পূৰা ফ্ৰাই কৰি ৰেডি ফাইনেলি আমাৰ মাংস হৈ গ'ল এইফালে চাব ৰেডি এতিয়া এইটো নমাবই লাগে আৰু ন ভাত কি ঐ ভাই ভাত ভাতৰ আয়োজন ভিতৰত কৰা হৈছে ন এতিয়া এইফালে চাব হৈ গ'ল আৰু এইটোৱে আছিলে আৰু আজিৰ ৰেচিপি A few moments later. এইফালে চাব ৰিভিউ ল'বৰ কাৰণে মানে এইফালে খাই চোৱাচোন কেনেকুৱা হৈছে খাইছোঁ এটা মই খাই চাম নেকি তোমাকে প্ৰথম দিলোঁ আৰু আমি খাবলৈ হয় নাই ভাই মই টেষ্ট কৰি জনাম নেকি টেষ্ট কৰি জনাবাচোন চবে কৈ থাকে ৰিভিউ দিব লাগে বুলি এইটো কাৰণে গোগামুখৰ পৰা হায়াৰ কৰি লৈ আনিছোঁ গোগামুখৰ পৰা নিমখ জ্বলা কেনেকুৱা হৈছে চব ঠিক আছে মজা ন সঁচাই ভাল হৈছে না মই এটা খাই চাওঁ প্ৰথমে দেই মইতো তেলটোৱে ভাল পাওঁ এইটো মজা তামাম ভাল হৈছে ন এমেজিং হয় আহক খোৱা এনেকুৱা আৰু এইফালে ভণ্টি আৰু পুচকি ঐ কেনেকুৱা লাগিছে খাই মজা লাগিছে ন ভাল লাগিছে খাই এইফালে পোৱালিকেইটাৰো ৰিভিউ ল'লোঁ বন্ধুসকল চাব ভাত আৰু এইফালে মাংস এইফালে তপন ভাইও লৈ ল'লে এইফালে সুদা খাই আছে দেই ভাত চাত নাখাই বোলে ৰাতিপুৱাই খাই লৈছে এইফালে প্ৰথমতে ভাত খাই ল'লে এতিয়া এতিয়া চবেতো টেষ্ট কৰিলে মই টেষ্ট নকৰিলোঁ এপিচ ল'লোঁ নিমখটো ঠিক হৈছে আকৌ নিমখটো ঠিকেই আছে মই জানো নহয় ভাতৰ খাবলৈ কিমান নিমখ দিব লাগে লৈ ল'লোঁ এনেকৈ চাফা কৰিব লাগিব কেৰাহী কেৰাহী খালী কৰিব লাগিব নাখাই বুলি দুপিচ দিছিলোঁ আকৌ খোৱাত বিজি পুৰা ক'বই নালাগে কেনেকৈ পালে খাই এইখিনি মানে দাদা খাই কেনেকৈ পালে মজা মজা ন গাহৰি মাংস আৰু কথাতে আছে যোনে খাই গাহৰি নাযায় পাহৰি ইছ ইয়াৰ ডাইলগ তপন ভাই আজি ডাইলগ এটা শিকিলোঁ ধুই দিব লাগে যদি লগতে জলকীয়া